প্রদেশ কংগ্রেসে তীব্র প্রতিবাদ সাব্যস্ত করে। ভূপেন কুমাৰ বৰাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী কংগ্ৰেছ নেতা ওলাই আহিল ৰাজপথলৈ, তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আৰু এই প্ৰতিবাদৰ মাজতে আকৌ এবাৰ কংগ্ৰেছে হুংকাৰ প্ৰদান কৰিলে। প্ৰতিবাদ কৰিবলৈ গৈ কংগ্ৰেছ নেতা মৃদুল ইছলামৰ মৃত্যু হোৱাৰ পিছত ন্যায় দাবী উত্থাপন কৰিছে কংগ্ৰেছে আৰু একেটা সময়তে বিজেপি চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈ ৰাজপথ কপালে কংগ্ৰেছ নেতাসকলে, ৰাজপথ কপালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। দুৰ্ভাগ্যজনক কথা একো হ'ব নোৱাৰে। গতিকে আমাৰ স্পষ্ট কথা, যেতিয়ালৈকে মৃদুলৰ হত্যাৰ বিচাৰ নহয়, মৃদুলৰ হত্যাত দোষী সাব্যস্ত কৰি শাস্তি নিদিয়ে, তেতিয়ালৈকে কংগ্ৰেছ কৰ্মীসকল আন্দোলন কৰি যাব। কোনো কাৰণতে আন্দোলন বাধা দিব নোৱাৰে। আমি শান্ত নহওঁ, নিশ্চিতভাৱে কৰিব লাগিব, নিশ্চিতভাৱে কৰিব লাগিব। আমি চাই আছো, আমি চাই আছো তেওঁলোকে কি কৰে, এটাৰ পিছত এটা পৰ্যায় থাকে। এইখন দেশ গণতন্ত্ৰ, এইখন দেশ সংবিধানৰ দ্বাৰাই পৰিচালিত হয়, কোনো ব্যক্তিৰ দ্বাৰাই পৰিচালিত নহয়। সংবিধানৰ দ্বাৰাই পৰিচালিত হোৱা দেশ এখনত কোনোবাই আইন নিজৰ হাতত মতে নিজৰ মতে চলাব নোৱাৰে। আমি নিশ্চিতভাৱে ন্যায়ালয়ৰ মজিয়ালৈ যাম আৰু ন্যায়ালয়ত আমাক ন্যায় দিব বুলি আমি আশাবাদী, আমি বিশ্বাসী। আন্দোলনটো আপোনালোকৰ অনুমতি নাছিল, নিশ্চিতভাৱে অনুমতি আছে। আমি অনুমতি বিচাৰিছিলো, সংবাদ মাধ্যমত প্ৰকাশ কৰিছিলো। এতিয়া চৰকাৰৰ যিখিনি সেই দুখখিনি গাপ দিয়াৰ কাৰণে তেওঁলোকে এই কথাবিলাক কৈ আছে। কোনো কাৰণতে মানি ললো আৰু আমাৰ আন্দোলন থাকিবই। ৰাইজ বিচাৰপথ খুজিব। সংসদৰ জৰিয়তে দেশ চলে, বিধানসভাৰ জৰিয়তে ৰাজ্য চলে, ৰাজভৱনৰ জৰিয়তে ন্যায় পাব লাগিব। ৰাজভৱনৰ জৰিয়তে ন্যায় পাব লাগিব। ৰাজভৱনৰ সন্মুখত আন্দোলন বন্ধ কৰিব নোৱাৰে, কাৰণ শান্তিপূৰ্ণ গণতন্ত্ৰ আন্দোলন কেতিয়াও বন্ধ কৰিব নোৱাৰে, এই দেশৰ নিয়ম। গতিকে স্পষ্টভাৱে চৰকাৰে চৰকাৰৰ নিয়ম বনাই থাকিব। আমি সংবিধানৰ মতে আমাৰ কাম কাজবোৰ আমি চলাই যাম। আপোনালোকৰ সাংবাদিকৰ কেমেৰাৰ সন্মুখত আমাৰ আন্দোলন চলি আছে। যদি কৰবাত আমি কোনো ধৰণৰ আমি লণ্ডভণ্ড কৰিছো, দেখাই দিয়ক, প্ৰমাণ কৰি দিয়ক। আমি ৰাইজৰ হকে গৈছো, ৰাইজৰ হকে, দেশৰ হকে, ৰাজ্যৰ হকে আন্দোলন চলিব। ৰাইজৰ হকে এই আন্দোলন চলিব, ৰাইজৰ হকে আন্দোলন চলিব। গণতন্ত্ৰ আন্দোলন কোনো কাৰণত আন্দোলন বন্ধ নহয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।